খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে এবাৰ ওলাই আহিছে আছু আৰু কৃষক সমাজ। হাজো ৰাজচক্ৰৰ অন্তৰ্গত টাঙোনমাৰী আৰু দুকনীয়া চৰৰ প্ৰায় 500 বিঘা ভূমি এতিয়া ভয় ভাবুকিৰে খিলঞ্জীয়া লোকৰ পৰা সন্দেহজনক বাংলাদেশী নাগৰিকে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী লোকে। কামৰূপ জিলাৰ পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বামুণ্ডি শিলিগুৰি অঞ্চলৰ খিলঞ্জীয়া কৃষকসকলে ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। দখল কৰা কৃষিভূমি উদ্ধাৰ কৰি খিলঞ্জীয়াসকলক উভতাই দিয়াৰ দাবী উত্থাপন কৰিছে। মেইন কথা যে গৰু গাই চুৰ কৰে, সিহঁতো আহে কিতা নাহে বাৰ্তা নাই, অচিনাকি বাঙালী আহে, ধৰবাহে নোৱাৰোঁ। এতিয়া আৰু সিহঁতে খেতি কৰি না কিয়ে কৰে, আহি পেলাই আৰু মানুহ পাছ দিয়াৰ লগে লগে মানে একদম মানে ডিচিপি লগে কিবা হেৰি কৰি পেলাই চব মাটি জখৰ একদম সেইখন ভাঙি পেলাই যায়। এতিয়া আমি গৰু মই ৰাখিব নোৱাৰা হৈ গৈছে। খিলঞ্জীয়া মানুহখিনি ইমান বছৰ মানে বহু বছৰ ধৰি তাত গৰু ম'হ চাৰিফালে পোহপালন কৰি পেলাই পৰিয়ালবিলাক চলাই আছে। কিন্তু সিহঁতৰ মানে এতিয়া অখিলঞ্জীয়া প্ৰব্ৰজনকাৰীৰ কাৰণে মানে এনেকুৱা পৰিৱেশ হৈছে, তাত গৰু ম'হ চাৰিব লগা ব্যৱস্থাই নাই। যিবিলাক মাটি খেতিভূমি আছিল চৰকাৰীভাৱে, সেইবিলাক মাটি মানে সিহঁতে JCB ইচাৰে ট্ৰেক্টৰ লগাই মানে মোটামুটি 2000 বিঘাৰো ওপৰত মানে সিহঁতে মানে হাল বাইছে। তাৰ কাৰণে আমাৰ যিখিনি খেতিয়ক আছে বা যিখিনি গৰু পশুপালক আছে, তেখেতসকলৰ কাৰণে এনে এটা ডাঙৰ সমস্যা হৈ গৈছে। সেই সমস্যাটোৰ কাৰণে আজি মানে মানুহখিনি বৰ হাৰাশাস্তি হ'বলগীয়া হৈছে। হাজো ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ দকনীয়া গ্ৰেজিং ৰিজাৰ্ভ, টাঙনমাৰী আৰু শিলৰদিয়া চৰ আদি অঞ্চলত মানে অবৈধভাৱে যি বেদখলকাৰী, এই বেদখলকাৰীৰ উৎপাতত আমাৰ খিলঞ্জীয়া লোকসকলে কৃষিভূমি এৰি পলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আমি ছাত্ৰ সন্থাই এই কথাটো বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। ইয়াৰ আগতে আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই প্ৰশাসনে।